নমস্কাৰ এনকেটিভিৰ দেশ দুনিয়ালৈ স্বাগতম ষ্টুডিঅ'ত মই জগদীশ আজি আলোচনা এখন অতি শান্ত আৰু সুন্দৰ ঠাইৰ ভাৰতবৰ্ষৰ দক্ষিণ পশ্চিম অঞ্চলৰ আৰব সাগৰত অৱস্থিত এটা দ্বীপপুঞ্জ নাম লাক্ষাদ্বীপ কেৰালা উপকূলৰ পৰা প্ৰায় 200 পৰা 400 কিলোমিটাৰ নিলগত আৰব সাগৰৰ নীলাভ জলৰাশিৰ মাজৰ শান্ত সমাহিত আৰু অনন্য সুন্দৰ এক অঞ্চল হিচাপে জিলিকি আছে এই দ্বীপপুঞ্জ শুভ্ৰ বলুকা আৰু সাগৰৰ স্বচ্ছ নীলা পানীৰ বাবে জনাজাত এই দ্বীপপুঞ্জটি ভাৰতৰ মালদ্বীপ হিচাপেও পৰিচিত প্ৰকৃতিৰ ৰাণী লাক্ষাদ্বীপ ইয়াৰ জৈৱ বৈচিত্ৰতা প্ৰাকৃতিক সৌন্দৰ্যতা তথা নান্দনিক পৰিৱেশে ভাৰতৰ ভিতৰতে অতুলনীয় হিচাপে বিবেচিত হৈ আছে সৰু সৰু ৩৫টা দ্বীপৰ সমষ্টি লাক্ষাদ্বীপৰ মুঠ মাটিকালি হৈছে ৩২ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা প্ৰায় ৭০,০০০ পূৰ্বে ৩৬টা দ্বীপৰ সমষ্টি আছিল এই লাক্ষাদ্বীপ আৰু পৰৱৰ্তী সময়ত আৰব সাগৰৰ গৰাখহনীয়াত জাহাজাই নিক্ষেপ হৈ পৰিছে ইয়াৰে এটা দ্বীপ আচলতে এই দ্বীপপুঞ্জৰ মূলতঃ 10টা দ্বীপতহে জনবসতি আছে বা জনবসতিপূৰ্ণ দ্বীপ লাক্ষাদ্বীপৰ মুঠ জনসংখ্যাৰ আকৌ 90% অধিক হৈছে মালায়ালী মুছলমান লোক যেহেতু লাক্ষাদ্বীপৰ নিকটতম স্থলভূমি হৈছে কেৰালা সেয়েহে কেৰালাৰ সৈতে এই দ্বীপপুঞ্জৰ বাসিন্দাসকলৰ এক নিবিড় সম্পৰ্ক আছে আৰু এই সম্পৰ্ক দীৰ্ঘদিনীয়া লগতে লাক্ষাদ্বীপ কেৰালা হাইকোৰ্টৰ এখতিয়াৰাধীন এক অঞ্চল সততে চৰ্চাত নথকা লাক্ষাদ্বীপৰ খবৰে কাটচিতহে দেশৰ সংবাদ মাধ্যমত প্ৰচাৰ লাভ কৰে পিছে এই অঞ্চলটো হঠাৎ এতিয়া চৰ্চিত হৈছে দেশৰ সংবাদ মাধ্যমত বা বিভিন্ন প্ৰান্তত কাৰণ শান্ত সমাহিত অঞ্চল হিচাপে পৰিচিত লাক্ষাদ্বীপ এতিয়া হঠাৎ অশান্ত হৈ পৰিছে ছ'চিয়েল মিডিয়াত আনকি দেখিবলৈ পোৱা গৈছে সেভ লাক্ষাদ্বীপ কেম্পেইনো কিন্তু কিয় এই চৰ্চা কিয় এই অশান্তি লাক্ষাদ্বীপত এই সন্দৰ্ভত চাওঁ আহক আজিৰ দেশ দুনিয়া লাক্ষাদ্বীপৰ অৱস্থান সন্দৰ্ভত হয়তো বহুতেই নাজানে কাৰণ আমি ইতিমধ্যে যেহেতু জনাইছোঁ লাক্ষাদ্বীপক লৈ বিশেষ চৰ্চা নহয় বা লাক্ষাদ্বীপ সন্দৰ্ভত সংবাদ মাধ্যমতো বিশেষ খবৰ প্ৰকাশ নাপায় গতিকে লাক্ষাদ্বীপৰ অৱস্থান সন্দৰ্ভত আমি দৰ্শকক ভালদৰে জনাব বিচাৰিছোঁ কোনখিনিত আছে প্ৰকৃততে লাক্ষাদ্বীপ এইখন যদি চাওঁ আমি ভাৰতৰ মেপৰ ঠিক তলৰ ফালে যদি আমি মন কৰোঁ এয়া ভাৰতৰ মেপখনৰ আমি তলৰ দিশে মন কৰিছোঁ ভাৰতৰ মেপখনৰ এয়া হৈছে কেৰালা অঞ্চল আমি দৰ্শকক জনাব বিচাৰিছোঁ এয়া কেৰালা আৰু ঠিক কেৰালাৰ পৰা নিচেই কাষত আছে লাক্ষাদ্বীপ অঞ্চল এই অঞ্চলটো লাক্ষাদ্বীপ ইয়াৰ তলতে মালদ্বীপ এইখিনি মালদ্বীপ অঞ্চল এয়া অন্য এখন দেশ যিয়ে নহওক লাক্ষাদ্বীপ হৈছে এইখিনি আৰু এই কেৰালাৰ পৰা নিচে ওচৰত আছে লাক্ষাদ্বীপ আমি সেই সন্দৰ্ভত আকৌ ভালকৈ দেখুৱাব বিচাৰিছোঁ আৰু এইফালে এইখন হৈছে আৰব সাগৰ আৰু তলত ভাৰত মহাসাগৰ আৰু এইফালে হৈছে বংগোপসাগৰ আৰু আৰব সাগৰৰ এই অঞ্চলটোতে এই লাক্ষাদ্বীপ আছে আৰু এই লাক্ষাদ্বীপ হৈছে ভাৰতৰ অন্তৰ্গত এখন কেন্দ্ৰীয় শাসিত অঞ্চল এবাৰ আমি আন এখন মেপত যদি মন কৰোঁ আন এখন মেপত কি ধৰণে আছে এই মেপখন চাওক সেই কেৰালাৰ অংশটো দৰ্শকে দেখিবলৈ পাইছে সেই কেৰালাৰ পৰা এয়া চাওক লাক্ষাদ্বীপ অঞ্চল আৰাবিয়ান চি বুলি আছে অৰ্থাৎ আৰব সাগৰ এয়া গোটেইখন আৰব সাগৰ আৰু এয়া লাক্ষাদ্বীপৰ সৰু সৰু দ্বীপসমূহ লাক্ষাদ্বীপৰ দ্বীপপুঞ্জসমূহ দেখিবলৈ পোৱা গৈছে এনেদৰে আৰু যদি চাওঁ লাক্ষাদ্বীপৰ ঠিক ৰাজধানী অঞ্চল বুলি ক'ব পাৰি এই অঞ্চলটো কাভাৰাটি আৰু এই গোটেই অঞ্চলসমূহ কেৰালাৰ সেই কোচিৰ পৰা এয়া কেৰালা দেখিবলৈ পাইছে কেৰালাৰ কোচি উপকূলৰ পৰা প্ৰায় 200 পৰা 400 কিলোমিটাৰৰ ভিতৰত গোটেই এই অঞ্চলটো অৱস্থিত আৰু এতিয়া নিশ্চয় দৰ্শকে ভালদৰে গম পাইছে কোনখিনি জেগাত প্ৰকৃততে এই লাক্ষাদ্বীপ বা লাক্ষাদ্বীপপুঞ্জ অৱস্থিত এবাৰ আমি আন এখন মেপত যদি চাওঁ উপগ্ৰহৰ ছবিত ধৰা পৰা এখন ছবি আমি কিছু পৰিমাণে দেখুৱাব বিচাৰিছোঁ এয়া হৈছে লাক্ষাদ্বীপ আৰু এয়া হৈছে ভাৰতৰ কেৰালা এই কেৰালা ৰাজ্য দক্ষিণ পশ্চিম অঞ্চলত ভাৰতৰ নিচেই তলত এয়া ভাৰতৰ একদম তলৰ অংশটো দৰ্শকে নিশ্চয় ধৰিব পাৰিছে আৰু এইখন হৈছে কেৰালাৰ পৰা অতি ওচৰত থকা এটা দ্বীপপুঞ্জ হৈছে এয়া লাক্ষাদ্বীপ গতিকে দৰ্শকে নিশ্চয় ধৰিব পাৰিছে লাক্ষাদ্বীপৰ অৱস্থিতি সন্দৰ্ভত আৰু এবাৰ জানো আহক লাক্ষাদ্বীপ সন্দৰ্ভত আন কিছু তথ্য ইয়াৰ শাসন ব্যৱস্থা কেনেধৰণৰ শান্ত তথা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু লাক্ষাদ্বীপ ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল অথবা ইউনিয়ন টেৰিটৰী 1956 চনত লাক্ষাদ্বীপে কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা লাভ কৰে ৰাজনৈতিকভাৱে লাক্ষাদ্বীপত কোনো বিধানমণ্ডল বা বিধানসভাৰ ব্যৱস্থা নাই কোনো মুখ্যমন্ত্ৰী অথবা ৰাজ্য চৰকাৰ কিন্তু লাক্ষাদ্বীপৰ ৰাজনৈতিক পৰিকাঠামো মূলত তিনি ভাগত বিভক্ত
লাক্ষাদ্বীপৰ আছে এজন লোকসভাৰ সদস্য বা সাংসদ আৰু বৰ্তমান লাক্ষাদ্বীপৰ একমাত্ৰ সাংসদজন হৈছে মহম্মদ ফৈজল আৰু তেওঁ হৈছে এনচিপি দলৰ দ্বিতীয়তে স্থানীয় স্বশাসন ব্যৱস্থা অৰ্থাৎ পঞ্চায়ত ৰাজ আৰু তৃতীয়তে ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত এগৰাকী প্ৰশাসক বা এডমিনিষ্ট্ৰেটৰ যিগৰাকী সামগ্ৰিকভাৱে পৰিচালনা কৰে অঞ্চলটোৰ গোটেই শাসন ব্যৱস্থাটো 2020 চনৰ ডিচেম্বৰলৈকে অঞ্চলটোৰ এডমিনিষ্ট্ৰেটৰ আছিল দিনেশ্বৰ শৰ্মা নামৰ এগৰাকী প্ৰাক্তন IPS বিষয়া তেওঁৰ পূৰ্বেও বহুকেইজন IAS অথবা IPS বিষয়াই এডমিনিষ্ট্ৰেটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল লাক্ষাদ্বীপত কাৰণ সাধাৰণতে আমোলাসকলকে এনেধৰণৰ দায়িত্ব অৰ্পণ কৰা হৈছিল কিন্তু 2020 চনৰ 4 ডিচেম্বৰত দিনেশ্বৰ শৰ্মাৰ মৃত্যু ঘটাত লাক্ষাদ্বীপত কোনো আমোলাৰ পৰিৱৰ্তে অঞ্চলটোত প্ৰথমবাৰৰ বাবে এগৰাকী ৰাজনৈতিক নেতাৰ এডমিনিষ্ট্ৰেটৰ অথবা প্ৰশাসকৰ দায়িত্ব দিয়া হয় আৰু এই ৰাজনৈতিক নেতাগৰাকী হৈছে গুজৰাটৰ বিজেপি নেতা প্ৰফুল খুৰা পেটেল প্ৰফুল খুৰা পেটেলে দায়িত্ব গ্ৰহণ কৰিয়ে লাক্ষাদ্বীপত এক নতুন খচৰা আইনৰ প্ৰস্তাৱ দিয়ে আৰু লগতে কিছু কঠোৰ নিৰ্দেশনাও বলবৎ কৰে ঠিক তাৰ পিছৰ পৰা লাক্ষাদ্বীপত আৰম্ভ হ'বলৈ লয় অশান্তিৰ জোৱাৰ কাৰণ এই নতুন আইনৰ নীতিসমূহক জনবিৰোধী গণতন্ত্ৰৰ পৰিপন্থী বুলি অভিহিত কৰিছে দ্বীপপুঞ্জটোৰ অধিকাংশ বাসিন্দাই এই লাক্ষাদ্বীপৰ অশান্তিৰ কাৰণ নতুন আইনৰ খচৰা আৰু এডমিনিষ্ট্ৰেটৰ প্ৰফুল কে পেটেল পিছে অশান্তিৰ কাৰণ হৈ পৰা পেটেলৰ এই আইনত কি আছে আপোনালোকক এই সন্দৰ্ভত ভালকে জনাম এক চমু বিৰতিৰ পিছতে আঁতৰি নাযাব চাই থাকিব কেৱল NKTV কণ্টেক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে NKTVৰ বিশেষ অনুষ্ঠান দেশ দুনিয়া গতিকে পলম নকৰি এবাৰ চাওঁ হওক এডমিনিষ্ট্ৰেটৰ প্ৰফুল কে পেটেলে লাক্ষাদ্বীপত বলবৎ কৰিব বিচৰা নতুন খচৰা আইনত প্ৰকৃততে কি আছে আৰু শান্ত লাক্ষাদ্বীপৰ অশান্তিৰ মূল কাৰণ কি প্ৰথমে যদি আমি মন কৰোঁ এয়া হৈছে লাক্ষাদ্বীপ ডেভেলপমেণ্ট অথৰিটি ৰেগুলেশ্যন ড্ৰাফ্ট আৰু এই ড্ৰাফ্টত যিসমূহ নীতি নিয়ম আছে এইসমূহ যদি বলবৎ হয় তেতিয়াহ'লে তাৰ যিসকল সাধাৰণ বাসিন্দা সেই বাসিন্দাসকল ক্ষতিগ্ৰস্ত হ'ব বুলি একাংশই অনুমান কৰিছে কাৰণ এই নিয়মৰ মতে তাত থকা যিসকল স্থানীয় লোক তেওঁলোকৰ মাটি বা ভূমি যিকোনো কামত উন্নয়নৰ নামত বা বিকাশৰ নামত তাৰ মাটি প্ৰশাসনে ল'ব পাৰিব যিকোনো সময়তে আৰু তাত যিকোনো ধৰণৰ নিৰ্মাণ কাৰ্য চলাব পাৰিব একাংশই সন্দেহ কৰিছে যে কৰ্পোৰেট গোষ্ঠীক মাটি এৰি দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিন্তু প্ৰফুল পেটেলৰ মতে তাত বিকাশৰ বাবেহে তেওঁ এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ লগতে এই নতুন নীতি অনুযায়ী তাত যদিহে কাৰোবাৰ ভূমি গ্ৰহণ কৰা হয় বা ভূমি অধিগ্ৰহণ কৰা হয় বা প্ৰশাসনে গুৰুত্বপূৰ্ণ বুলি ভাবে তাত নিৰ্মাণ কাৰ্য পূৰ্বৰ নিৰ্মাণ কাৰ্য ভাঙি পেলাব পাৰে বা সেই ভূমি ল'ব পাৰে আৰু এই ক্ষেত্ৰত ভূমিৰ গৰাকী বা মাটিৰ গৰাকীয়ে কোনো ধৰণৰ বাধা নিষেধ কৰিব নোৱাৰিব বাধা দিলে তেওঁ জৰিমনা ভৰিব লাগিব আন এক যদি আমি নীতিলৈ মন কৰোঁ সেয়া হৈছে লাক্ষাদ্বীপ এনিমেল প্ৰিজাৰ্ভেশ্যন ৰেগুলেশ্যন অৰ্থাৎ এই নিয়মৰ মতে বা এই নতুন নিয়ম মতে লাক্ষাদ্বীপৰ যিসমূহ তাৰ জীৱকুল আছে বা জীৱ-জন্তু আছে জীৱ-জন্তুসমূহ সুৰক্ষিত হ'ব বা সুৰক্ষিত কৰা হ'ব ভাল কথা তাত কাৰো দ্বিমত নাই কিন্তু যদি আমি মন কৰোঁ লাক্ষাদ্বীপৰ সকলো ধৰণৰ জীৱ-জন্তু এই পৰ্যন্ত সুৰক্ষিত হৈয়ে আছে তাত বিশেষ ধৰণৰ তেনেকুৱা চিন্তা কৰিবলৈ বিষয় নহয় কিন্তু বহুতে প্ৰশ্ন কৰিছে যদিহে তাৰ জীৱ-জন্তু বা জীৱকুল সুৰক্ষিত তেন্তে এই আইনৰ অৱতাৰণা কিয় বহুতে সন্দেহ কৰিছে বা অভিযোগ কৰিছে ইয়াৰ কাৰণ হৈছে গো মাংস বন্ধ কৰা নিষিদ্ধ কৰা সেই অঞ্চলটোত ইতিমধ্যে এই আইন অনুযায়ী গো মাংসৰ ক্ৰয় বিক্ৰয় সৰবৰাহ কোনেও কৰিব নোৱাৰিব সেই অঞ্চলটোত আৰু লগতে এই আইন ভংগ কৰি ভৰিব লাগিব জৰিমনা এবাৰ আহিছো আন এক আইনৰ প্ৰসংগলৈ লাক্ষাদ্বীপ প্ৰিজাৰ্ভেশ্যন অফ এণ্টি ছ'চিয়েল এক্টিভিটিজ ৰেগুলেশ্যন অথবা গুণ্ডা এক্ট
বিচাৰ অবিহনে এবছৰৰ বাবে কাৰাবাস খাটিব লাগিব যিকোনো লোককে যদিহে সন্দেহ কৰা হয় তেওঁ দোষী বুলি কোনো ধৰণৰ বিচাৰ নকৰাকৈ কোনো ধৰণৰ বিশেষ তদন্ত নকৰাকৈ গ্ৰেপ্তাৰ কৰিব পাৰিব আৰক্ষী প্ৰশাসনে সেই লোকজনক আৰু লগতে বিচাৰ অবিহনে এবছৰৰ বাবে তেওঁক বন্দী কৰিব পাৰিব আৰু যদি আমি চাওঁ লক্ষদ্বীপত অপৰাধৰ হাৰ অতি কম তেনে পৰিস্থিতিত এই আইন কিয় ইতিমধ্যে এই আইন বলবৎ কৰা হৈছে জানুৱাৰী মাহৰ পৰাই অঞ্চলটোত এই আইনৰ বাবে এই আইন বলবৎ কৰাৰ বাবে বহুতে অভিযোগ কৰিছে যে ইয়াৰ কাৰণ হ'ব পাৰে যিসকল তেওঁৰ বিৰুদ্ধে যাব যোনে প্ৰতিবাদ কৰিব বা একাংশ বিৰোধী নেতাক নিয়ন্ত্ৰণৰ বাবেও এই আইনৰ অৱতাৰণা বুলি একাংশই সন্দেহ কৰিছে লক্ষদ্বীপত লক্ষদ্বীপ পঞ্চায়ত ৰেগুলেশ্যন 2021 এই আইনৰ অধীনত এয়া খচৰাহে এই আইনৰ অধীনত যদি আইন হিচাপে বলবৎ হয় তেন্তে দেখিবলৈ পোৱা গৈছে তাৰ যিসমূহ পঞ্চায়তৰ অধীনত যিহেতু সেই অঞ্চলটোৰ স্থানীয়ভাৱে শাসিত হয় গতিকে পঞ্চায়তৰ কিছু ক্ষমতা হ্ৰাস কৰাৰ চেষ্টা চলোৱা হৈছে বিশেষকৈ পঞ্চায়তৰ হাতত থকা শিক্ষা খণ্ড স্বাস্থ্য খণ্ড কৃষি খণ্ড পশুপালন মৎস্য শিকাৰ বা মীন পালন এই খণ্ডসমূহৰ ক্ষেত্ৰত পঞ্চায়তৰ যি অধিকাৰ আছিল বা যি ক্ষমতা আছিল সেই ক্ষমতাসমূহ কিন্তু হ্ৰাস পাব এই আইনৰ অধীনত তাৰ লগতে আন এক গুৰুত্বপূৰ্ণ হৈছে দুটাতকৈ অধিক সন্তানৰ গৰাকীসকলে বা অধিক সন্তান থকা লোকসকলে পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব লক্ষদ্বীপৰ ক্ষেত্ৰত যদি চাওঁ লক্ষদ্বীপ গোটেই দ্বীপপুঞ্জটো সুৰা তাত নচলে সুৰা নিষিদ্ধ এটা অঞ্চল কিন্তু সুৰা নিষিদ্ধ অঞ্চলত হঠাৎ প্ৰফুল কে পেটেলে আহি সুৰা প্ৰচলনৰ অনুমতি প্ৰদান কৰিছে কেৱল লক্ষদ্বীপৰ এটা মাত্ৰ দ্বীপ যিটো জনবসতি থকা অঞ্চলৰ পৰা আঁতৰত থকা এটা দ্বীপ সেই দ্বীপটোতহে মাত্ৰ এখন ৰিজৰ্টত তাত পৰ্যটকৰ বাবে সুৰা বিক্ৰী কৰা হয় পৰ্যটকৰ ক্ষেত্ৰত তেওঁলোকে সুৰা বিক্ৰী কৰে কম হাৰত কিন্তু সামগ্ৰিকভাৱে লক্ষদ্বীপত যদি চাওঁ তাত সুৰা নিষিদ্ধ এতিয়া সুৰা নিষিদ্ধ লক্ষদ্বীপত হঠাৎ সুৰাৰ বিক্ৰীৰ অনুমতি দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গোটেই দ্বীপপুঞ্জটোতে লক্ষদ্বীপৰ বিদ্যালয়সমূহৰ খাদ্য সম্পূৰ্ণৰূপে নিৰামিষ হ'ব লাগিব এই নতুন নিয়ম ধাৰ্য কৰা হৈছে কিন্তু আমি যদি চাওঁ লক্ষদ্বীপৰ গোটেই বাসিন্দাসকল সাগৰীয় খাদ্যৰ ওপৰত বিশেষকৈ মাছ বা তেনেধৰণৰ খাদ্যৰ ওপৰত তেওঁলোকে নিৰ্ভৰশীল আৰু তেনে পৰিস্থিতিত তাত যদি নিৰামিষ খাদ্য খাবলগীয়া হয় শিশুহঁতৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে সকলোৱে অঞ্চলবাসীয়ে গতিকে এই নতুন নিয়মেও যে একাংশক ক্ষতি কৰিব সেয়াও সন্দেহ কৰিছে লক্ষদ্বীপবাসীয়ে বহুতে আকৌ লক্ষদ্বীপত কোভিড সংক্ৰমণৰ বাবে বা শেহতীয়াভাৱে যি কোভিড সংক্ৰমণ বৃদ্ধি পাইছে মৃত্যুৰ হাৰো দেখিবলৈ পোৱা গৈছে বৃদ্ধি পাইছে লক্ষদ্বীপত তাৰ বাবে জৰগৰীয়া কৰিব বিচাৰিছে প্ৰশাসক প্ৰফুল কে পেটেলক কাৰণ ইয়াৰ পূৰ্বে যি নিয়ম আছিলে তাত লক্ষদ্বীপত কোনো লোক আহিব লাগিলে সম্পূৰ্ণৰূপে তেওঁ কোভিড টেষ্ট কৰিব লাগিব আৰু কোভিড টেষ্ট কৰাৰ পিছতো 14 দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব আৰু তাৰ পিছতহে তেওঁ প্ৰৱেশ কৰিব পাৰিব লক্ষদ্বীপত কিন্তু এইগৰাকী প্ৰশাসক অহাৰ পিছতে তেওঁ এই নিয়মৰ সলনি ঘটায় কোভিড বিধি সলনি কৰি তেওঁ নতুন নিৰ্দেশনা দিয়ে যে কেৱল আৰটিপিচিআৰ নিগেটিভ এখন চাৰ্টিফিকেট লৈ লক্ষদ্বীপত প্ৰৱেশ কৰিব পাৰিব যিকোনো লোকে ইয়াত কোৱাৰেণ্টাইনৰ কোনো ধৰণৰ ব্যৱস্থা নাই আৰু এই নতুন নিয়মৰ পিছতে দেখিবলৈ পোৱা গৈছে হঠাৎ এই দ্বীপপুঞ্জত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা শেহতীয়াভাৱে 6000 অতিক্ৰম কৰি গৈছে আৰু লগতে 24 জনৰ অধিক লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে লক্ষদ্বীপত ইফালে ইতিমধ্যে আমি জনাইছো কেৰালাৰ সৈতে সম্পৰ্ক অতি ঘনিষ্ঠ বিভিন্ন কাৰণত কেৰালাৰ ওপৰত এই দ্বীপপুঞ্জৰ বাসিন্দাসকলে নিৰ্ভৰ কৰিবলগীয়া হয় আৰু কোচিৰ বন্দৰৰ পৰা জাহাজেৰে তাত বাণিজ্যিক জাহাজ চলে বা যিকোনো ধৰণৰ জাহাজেৰে আহজাহ চলে যাতায়াত চলে এতিয়া এইগৰাকী প্ৰশাসক অহাৰ পিছত কোচিৰ পৰা এই জাহাজৰ চলাচল তেওঁ বন্ধ কৰি দিছে আৰু তাৰ পৰিৱৰ্তে কৰ্ণাটকৰ মাংগালুৰুৰ পৰা আৰম্ভ কৰি দিছে লক্ষদ্বীপলৈ জাহাজৰ চলাচল মন কৰিবলগীয়া যে কৰ্ণাটক হৈছে বিজেপি শাসিত এখন ৰাজ্য এয়া আছিল পেটেলৰ নীতি অকণমান ঠাইটুকুৰাৰ বাসিন্দা যেন ভাৰাক্ৰান্ত হৈ পৰিছে হঠাৎ এনেবোৰ নতুন নিৰ্দেশনা জাপি দিয়াৰ চেষ্টা চলোৱাৰ বাবে পিছে শান্ত লাক্ষাদ্বীপত অশান্তিৰ কাৰক হৈ পৰা কোন এই প্ৰফুল খুৰা পেটেল আৰু কিদৰে প্ৰতিবাদৰ সন্মুখীন হৈছে এইগৰাকী প্ৰশাসক গুজৰাটী বিজেপি নেতা প্ৰফুল খুৰা পেটেল 2007 চনত গুজৰাট বিধানসভালৈ বিধায়ক হিচাপে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল নেতাগৰাকী 2010 চনত গুজৰাটৰ তদানীন্তন গৃহমন্ত্ৰী অমিত শ্বাহক গ্ৰেপ্তাৰৰ পিছতে ৰাজ্যখনৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহমন্ত্ৰী নিযুক্ত হয় এই প্ৰফুল কে পেটেল
2014 চনত নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাত প্ৰফুল্ল কে পেটেলক দেশৰ কেন্দ্ৰীয় শাসিত অঞ্চল দমন আৰু দিউৰ এডমিনিষ্ট্ৰেটৰ হিচাপে নিযুক্তি দিয়া হয়। 2016 চনত দাদৰা আৰু নগৰ হাভেলীৰো এডমিনিষ্ট্ৰেটৰৰ দায়িত্ব দিয়া হয় পেটেলক। পৰৱৰ্তী সময়ত বহুকেইটা বিতৰ্কত নাম সাঙুৰ খাই পৰে এইগৰাকী প্ৰশাসকৰ। বিকাশৰ নামত এই অঞ্চলতো প্ৰচলন কৰা বিভিন্ন কঠোৰ নীতি নিয়মৰ বাবে স্থানীয় লোকৰ বিক্ষোভ প্ৰতিবাদৰো সন্মুখীন হয় প্ৰফুল্ল কে পেটেল। 2019 চনৰ ডিচেম্বৰত দাদৰা আৰু নগৰ হাভেলীৰ লগতে দমন আৰু দিউক সংযুক্ত কৰি এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা দিয়াৰ বিল পাছ হয় দেশৰ উভয় সদনতে। আৰু 2020 চনৰ 26 জানুৱাৰীৰ পৰা এই দুই কেন্দ্ৰীয় শাসিত অঞ্চল হৈ পৰে এখন কেন্দ্ৰীয় শাসিত অঞ্চল, যাৰ নাম হয় দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ। আৰু এই নতুন কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ এডমিনিষ্ট্ৰেটৰ হিচাপেও নিযুক্তি দিয়া হয় পুনৰ প্ৰফুল্ল কে পেটেলকে। 2021 চনৰ ফেব্ৰুৱাৰীত দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ 7 বাৰৰ MP মোহন দেলকাৰে মুম্বাইৰ এখন হোটেলত হঠাৎ আত্মহত্যা কৰাৰ এক ঘটনা সংঘটিত হয়। আৰু তাৎপৰ্যপূৰ্ণভাৱে দেলকাৰে লিখি থৈ যোৱা দীঘলীয়া ছুইচাইড নোটত নাম উল্লেখ আছিল এইগৰাকী প্ৰশাসক প্ৰফুল্ল কে পেটেলৰ। ইফালে দেলকাৰৰ পুত্ৰই অভিযোগ কৰে যে প্ৰফুল্ল কে পেটেলে 25 কোটি টকাৰ ধন দাবী কৰিছিল দেলকাৰক। আৰু দেলকাৰে এই ধন নিদিলে তেওঁৰ বিৰুদ্ধে ভুৱা গোচৰ তৰি প্ৰিভেনশ্যন অৱ এণ্টি ছ'চিয়েল এক্টিভিটিজৰ অধীনত গ্ৰেপ্তাৰ কৰাৰো ভাবুকি দিছিল পেটেলে। এনেদৰে কেইবাটাও বিতৰ্কত নাম সাঙুৰ খাই আছে এইজন বিজেপি নেতাৰ। কিন্তু নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই প্ৰফুল্ল পেটেলে এতিয়াও দপদপাই থকা বুলি চৰ্চিত হৈছে বহুতৰ মাজত। সেয়েহে হয়তো বিতৰ্কিত হোৱাৰ পাছতো দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ এডমিনিষ্ট্ৰেটৰ হৈ থকাৰ পিছতো প্ৰফুল্ল কে পেটেলক পুনৰ এডমিনিষ্ট্ৰেটৰৰ দায়িত্ব দিয়া হ'ল আন এখন কেন্দ্ৰীয় শাসিত অঞ্চল লাক্ষাদ্বীপৰ। আৰু তেওঁৰ আগমনৰ পিছতে শান্ত লাক্ষাদ্বীপ হঠাৎ হৈ পৰিল অশান্ত। ইতিমধ্যে লাক্ষাদ্বীপৰ একমাত্ৰ লোকসভাৰ সাংসদ মহম্মদ ফেইজলে পেটেলৰ এনেবোৰ কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে। ইফালে কেৰালাৰ সাংসদ এলামাৰাম কৰিমেও ৰাষ্ট্ৰপতিলৈ এই সন্দৰ্ভত এক পত্ৰ প্ৰেৰণ কৰি অভিযোগ দাখিল কৰিছে পেটেলৰ বিৰুদ্ধে। আনহাতে কেৰালা বিধানসভাত সৰ্বসন্মত এক আইন পাছ কৰা হৈছে আৰু প্ৰশাসক প্ৰফুল্ল কে পেটেলক শীঘ্ৰে অপসাৰণৰ দাবী জনোৱা হৈছে। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নেও সমৰ্থন জনাইছে এই আইনত। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও এক টুইটযোগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লাক্ষাদ্বীপত এই নতুন আইন বলবৎ হ'ব নিদি বাতিল কৰাৰ আহ্বান জনাইছে। লগতে লাক্ষাদ্বীপবাসীৰ কাষত থিয় দিয়াৰো প্ৰতিশ্ৰুতি দিছে ৰাহুল গান্ধীয়ে। ইয়াৰ লগতে যোৱা মাহৰ আৰম্ভণিৰ পৰাই ছ'চিয়েল মিডিয়াত #SaveLakshadweep কেম্পেইন দেখা গৈছে। লাক্ষাদ্বীপৰ ছাত্ৰ ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। লাক্ষাদ্বীপ ষ্টুডেণ্ট এছ'চিয়েশ্যনে আগভাগ লৈছে এই প্ৰতিবাদী কাৰ্যসূচীত। এডমিনিষ্ট্ৰেটৰ প্ৰফুল্ল কে পেটেলক অপসাৰণ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও ইতিমধ্যে স্পষ্ট কৰি দিছে এই ছাত্ৰ সংগঠনটিয়ে। অৱশ্যে এতিয়ালৈকে এই প্ৰতিবাদক বিশেষ গুৰুত্ব প্ৰদান কৰা নাই কেন্দ্ৰীয় চৰকাৰ অথবা প্ৰফুল্ল কে পেটেলেও। পেটেলৰ মতে তেওঁৰ সকলো কথাৰে ভুল ব্যাখ্যা কৰা হৈছে। তেওঁ লাক্ষাদ্বীপত যি কৰিছে বা কৰিব বিচাৰিছে সকলো কেৱল অঞ্চলটোৰ উন্নয়ন আৰু বিকাশৰ বাবেহে কৰিছে। প্ৰফুল্ল কে পেটেল আৰু আন বিজেপি নেতাসকলৰ মতে এয়া কেৱল এক অপপ্ৰচাৰহে। পেটেলে লাক্ষাদ্বীপৰ স্থানীয় একাংশ নেতাৰ দুৰ্নীতি ৰোধৰহে চেষ্টা চলাইছে। লগতে কেৰালাৰ একাংশ নেতাৰ প্ৰৰোচনাৰ বাবেও লাক্ষাদ্বীপত অশান্তি আৰু প্ৰতিবাদ বৃদ্ধি পোৱাৰ অভিযোগ বহু বিজেপি নেতাৰ। কিন্তু ৰাজনৈতিক কাৰণ যিয়েই নহওক, ৰাজনৈতিক লাভালাভৰ বাবে লাক্ষাদ্বীপৰ দীৰ্ঘদিনীয়া শান্তি বিঘ্নিত হোৱাটো অতি দুৰ্ভাগ্যজনক। আমি বিচাৰিছোঁ এই সকলো সমস্যাৰে শীঘ্ৰে সমাধান হওক আৰু পুনৰ শান্তি স্থাপন হওক এই সৰু দ্বীপপুঞ্জটিত। সমানে হওক উন্নতি আৰু বিকাশো। অঞ্চলটোৰ সংস্কৃতি আৰু পৰম্পৰাও ৰক্ষা হৈ থাকক। এই আশাৰে আজিৰ দেশ দুনিয়াৰ পৰা মই জগদীশে বিদায় লৈছোঁ। চাই থাকিব NK TV। ধন্যবাদ।